দৰঙৰ 15,000 বিঘা মাটিত খিলঞ্জীয়া কৃষকৰ ৰঙালাও উৎপাদন। জৈৱিক খেতিৰ ফচল ৰঙালাও ৰপ্তানি হৈছে দেশৰ বিভিন্ন ৰাজ্যলৈ। যি কৃষিকৰ্ম দেখি ছ'চিয়েল মিডিয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ উচ্চ প্ৰশংসা। কিন্তু এইসকল কৃষকৰ অভাৱ এখন বজাৰ আৰু সুচল যাতায়াত ব্যৱস্থাৰ। আমাৰ খেতিয়কে খেতিবিলাক ঠিকেই কৰে, কিন্তু যেতিয়া বিক্ৰী কৰিব লগা হয় তেতিয়া বেপাৰীবিলাকে পথাৰতে লয়। তেওঁলোকে ক'ত বিক্ৰী কৰে, কেনেকৈ বিক্ৰী কৰে আমি নাজানো, কিন্তু আমাৰ মানে মাৰ্কেটটো লোৱাৰ কাৰণে আমাৰ বিভিন্ন অসুবিধা হৈছে। তাৰ মূল কাৰণটো হৈছে আমাৰ যাত্ৰাজাত। মঙলদৈ সমষ্টিৰ অন্তৰ্গত ৰৌমাৰী পঞ্চায়তৰ কানিয়াতাৰী পথাৰৰ দৃশ্য এয়া, য'ত ব্ৰহ্মপুত্ৰৰ চৰৰ প্ৰায় 15,000 বিঘা ভূমিত কৃষিকৰ্মৰে সেউজ বিপ্লৱ দৰঙৰ একাংশ খিলঞ্জীয়া কৃষকৰ। দৰঙৰ হাজৰিকাপাৰা, দেৱনন্দ, কছাৰীঝাৰৰ কৃষকসকলে জৈৱিক পদ্ধতিৰে কৰিছে ৰঙালাও খেতি। যি ৰঙালাও দেশৰ বিভিন্ন ৰাজ্যলৈ ৰপ্তানি হৈছে। বিঘাই প্ৰতি 20,000 টকাত বিক্ৰী হৈছে ৰঙালাওসমূহ। এই খেতি দেখি প্ৰশংসাত পঞ্চমুখ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ ফেচবুকত উচ্চ প্ৰশংসাৰে উপচাই পেলাইছে দৰঙৰ কৃষকসকলক। এইসকল কৃষকে অকল যে ৰঙালাও খেতিয়েই কৰে এনে নহয়, বাদাম, মাকৈ, মটৰ, মৰাপাতকে ধৰি বিভিন্ন শাক পাচলি উৎপাদন কৰে এইসকল কৃষকে। এইটো আমাৰ ৰৌমাৰী পঞ্চায়তৰ কানিয়াতাৰী গাঁও, 15,000 বিঘা এই খেতি কৰিছিলোঁ। তাই প্ৰায় কিছু গৈছে, বেছি সংখ্যক গৈছে, তাৰমানে কিবা অলপ অলপ খেতিয়ে আছে। তাৰমানে আমি বিঘা 20,000কে পথাৰতে বিক্ৰী কৰিব লগা হৈছে। ইয়াৰ পৰা ট্ৰেক্টৰেৰে আমি মাথাউৰিলৈ লৈ যাওঁ, তাতে বাহিৰৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা বেপাৰীবিলাক আহে, তেওঁলোকে লৈ ইয়াৰ পৰা যায়। বিভিন্ন খেতি আনকি বাদাম, মাকৈ, মটৰ, ৰঙালাও, মৰাপাত আৰু লগতে আমাৰ যিটো পাচলিৰ পটল, মানে ভোল, জিকা, ধুন্দুলিৰ পৰা বাৰিষা এই খেতিটো আমাৰ পৰ্যাপ্ত পৰিমাণৰ উৎপাদন হয়। কিন্তু এইসকল কৃষকৰ অভাৱ এখন প্ৰকৃত বজাৰৰ, অভাৱ যাতায়াত ব্যৱস্থাৰ, যাৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান, আমাৰ এই যাতায়াত ব্যৱস্থা সুচল কৰি দিয়াৰ ব্যৱস্থা কৰক। বেচাৰ কাৰণে বৰ অসুবিধা, আৰু আমাৰ ক'ৰবাৰ বেপাৰী আহি আমাৰ লৈ যায়, কিন্তু আমি বেচিবৰ কাৰণে আমাৰ নিৰ্দিষ্ট আমাৰ কিছুমান বজাৰ নাই। আমাৰ যাতায়াতৰ ব্যৱস্থাটো অতি দুৰ্বল, আৰু এটা ব্ৰহ্মপুত্ৰ মথাউৰি এটা হৈছিল, কিন্তু মথাউৰিটো আধা বান্ধা হ'ল। মুখ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধ জনাওঁ যে আমাৰ এই ৰাস্তাটো যাতে অনতিপলমে আমাক মেৰামতি কৰি দিয়ে, তেতিয়াহ'লে আমাৰ ভৱিষ্যতে আমাৰ কৃষক বন্ধুসকল যাতে উপকৃত হ'ব পাৰে। কেমেৰা পাৰ্চন ধৰ্মৰ সৈতে দৰঙৰ পৰা হেমন্ত কুমাৰ বৰুৱা, নিউজ লাইভ।